হাই গাইজ, কি খবৰ? আপোনালোক ভালে আছে? মই ভালে আছোঁ। আজি আহক আকৌ এটা আপোনালোকলৈ পইণ্ট লৈ আহিছোঁ, শুনিবচোন। ক্ৰোধ মানে খং ন? খংটো আমাৰ মানুহৰ মানে কি ক'ম, কম বেছি পৰিমাণে চবৰে থাকে, কিন্তু এটা কথা ইয়াত কোৱা হৈছে, খঙে মানুহক মানে কি কৰে, গোটেই হেৰিটোৱে পৰিৱৰ্তন কৰি পেলাই। আপুনি চাবচোন কি পৰিৱৰ্তন কৰে। যদি খুব খং উঠে, খুব বেছি খঙত মানে কিছুমান মানুহে খঙততো বহুত নোহোৱা কাণ্ডও কৰি দিয়ে ন? হয়তো এনেকুৱাও লাগে খঙত কেতিয়া মানুহে মানুহক মাৰি দিবলৈ ভয় নকৰে। সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ, খং যেতিয়া উঠে মানে কি হয় জানেনে? আৰু এটা কথা কৈ দিওঁ, খং যেতিয়া যেতিয়া খংটো উঠে নহয়, মানে গাৰ আমাৰ প্ৰতিটো অংগ, প্ৰতিটো আমাৰ পইণ্ট মানে কি হয়, খঙত মানে কি ক'ম, খঙৰ পৰা এটা কি উৎপন্ন হয় জানেনে? এটা বিষ উৎপন্ন হয়, সেই পয়জনটো গোটেই বডিত মানে আমাৰ হেৰি হৈ থাকে। সেই খঙতে যদি আপুনি মানুহক যদি মানে কি ক'ম, কয় ন, মানুহে মানুহক কামুৰিলেও মানুহ মৰি যায় ন? আপুনি হয়তো যদি কামুৰি দিয়ে ন, সেই মানুহজন হয়তো মৰি যাব, ইমান বিষ মানে উৎপন্ন হৈ যায়। সেইকাৰণে এটা কথা ইয়াত কোৱা হৈছে, ক্ৰোধে মানুহক পাগল সদৃশ কৰি তোলে, মানে খঙে মানুহক একদম পাগল কৰি তোলে। গতিকে ক্ৰোধ সম্বৰণ কৰি সদায় সুস্থ বিবেকেৰে পৰিচালিত কৰক। এইখিনি আমি কৰিবলৈ হ'লে আমি কি কৰিব লাগিব কওকচোন? যদি আমি আমাৰ খংটো দমাব বিচাৰোঁ, আমি একদম ফাৰ্ষ্ট পইণ্ট, আমি সদায় অকণমান ৰাতিপুৱা গধূলি মেডিটেশ্যন কৰিব লাগিব। মেডিটেশ্যনৰ দ্বাৰাহে আমি নিজক একদম শান্ত ৰাখিব পাৰিম। এইটোৱে আছিলে আজি আপোনালোকলৈ অনা ধুনীয়া পইণ্ট। আজিলৈ ৰাখোঁ, নমস্কাৰ।